ছাত্ৰছাত্ৰীসকল পোনপ্ৰথমে তোমালোক ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আৰু ৰঙালী বিহুৰ এই ৰঙে তোমালোকৰ মন আনন্দ কৰক। যি তোমালোকৰ হৈ গ'ল ৰিজাল্ট বেয়া, যি মনত তোমালোকে দুখ পালা, এই দুখবিলাক আঁতৰ হৈ তোমালোকে যিটো কম্পাৰ্টমেণ্টেলত পাছ কৰি তোমালোকৰ এটা ৰঙীন হওক মন, তাৰে আশা কৰিছোঁ। আৰু তোমালোকে চিন্তা নকৰিবা, বিহু এনজয় কৰা আৰু লগতে তোমালোকে পঢ়িও থাকা। এতিয়া এখন নটিচ আহিছে কম্পাৰ্টমেণ্টেল এক্সামৰ ফৰ্ম ফিলাপৰ ওপৰত। ফৰ্ম ফিলাপটো তোমালোকে অতি সোনকালে কৰা, তাৰপিছত পঢ়ি থাকা আৰু চাবা তোমালোকৰ ৰিজাল্ট ভাল হ'ব। আৰু তোমালোকে 1-1.5 মাহ তোমালোকে কষ্ট কৰিলে তোমালোকে ৰিজাল্টটো পাছ কৰিব পাৰিবা। যদি তোমালোকে কষ্ট নকৰা বা এইকেইদিন ভালদৰে নোচোৱা বা তোমালোকে নিগেটিভ মাইণ্ড লৈ থাকা, পাছ কৰিম নে ফেইল কৰিম নে ভাবি থাকা, তেতিয়াহ'লে তোমালোকে কিন্তু আকৌ 10ৰ পৰা পঢ়িব লাগিব। গতিকে তোমালোকে নিজে বিবেচনা কৰা এইকেইদিন কষ্ট কৰাটো তোমালোকৰ ভাল নে বেয়া। গতিকে এইকেইদিন কষ্ট কৰাটো ভাল, তেতিয়াহ'লে তোমালোকৰ ৰিজাল্ট ভাল হ'ব আৰু তোমালোকে আকৌ এবছৰ তোমালোকে ৰ'ব নালাগে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক পাছ কৰাবৰ কাৰণেই সদায় চেষ্টা কৰে আৰু সেয়েহে কম্পাৰ্টমেণ্টেল পৰীক্ষা পাতে। আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ কাৰণে ফৰ্ম ফিলাপ আহি গৈছে। তোমালোকে ক'ত যাব লাগিব ফৰ্ম ফিলাপ কৰিবৰ কাৰণে? সেৱা registration.org তোমালোকে যাব লাগিব। তাৰপিছত তোমালোকে স্কুল লগ ইন কৰিব লাগিব। বাকীখিনি তোমালোকে দেখা পাইছা, ইউজাৰ ID পাছৱৰ্ড তেনেকুৱা বহাব লাগিব। তোমালোকৰ বিদ্যালয়তে এইখিনি কৰিব, বহু বিদ্যালয়ত কৰে যিহেতু, গতিকে বিদ্যালয়ত খবৰ কৰিলে তোমালোকে গম পাবা। তোমালোকে যিখিনি ডকুমেণ্ট সেইখিনি লৈ যাবা আৰু কোনটো কোনটো ছাবজেক্টত কৰা তোমালোকে ক'বা, আৰু ছাৰহঁতে জানিবই যিহেতু। তাৰপিছত তোমালোকে কম্পাৰ্টমেণ্টেল ফৰ্ম ফিলাপ বা এপ্লাই কৰিব পাৰিবা। মই গোটেইখিনি বুজাই দিয়া নাই। আৰু পে'মেণ্টটো তোমালোকে পাৰ ছাবজেক্টত 500কে দিব লাগে। য'ত 3টা ছাবজেক্টত যদি তোমালোকৰ বেয়া হয় 1500 টকা দিব লাগিব। আৰু এটা পইচা দিব লাগিব, যিটো মাত্ৰ 150 টকা দিব লাগিব। সেইটো হৈছে যিটো চেণ্টাৰ ফিছৰ নামত। গতিকে বেছি পইচা নহয়। তোমালোকে স্কুলত ভালদৰে সুধি ল'বা, গমেই পাই যাবা। স্কুলত ধুনীয়াকৈ বুজাই দিব তোমালোকক, আৰু স্কুলত কৰিলে তোমালোকৰ ভাল হ'ব। ঠিক আছে, স্কুলতে ধুনীয়াকৈ কৰি দিব। তাৰপিছত নেক্সট হ'ল তোমালোকৰ ফৰ্ম ফিলাপৰ ষ্টাৰ্ট ফ্ৰম 15 এপ্ৰিল টু 27 এপ্ৰিল। বেছি দিন নাই দেই, তোমালোকে বেছি দিন নাই, 15 তাৰিখৰ পৰা 27 এপ্ৰিললৈকে। গতিকে ছাৰ্ভাৰ প্ৰব্লেমেৰে 27 তাৰিখ মানলৈকে তোমালোকে পাৰিলে 25 তাৰিখ মানৰ আগতে কৰি ল'বা, 25 এপ্ৰিলৰ আগতে কৰি ল'বা। আৰম্ভণিতে কৰি ল'লে ভাল। আৰু লাষ্ট ডেট পে'মেণ্ট থাকিব তোমালোকৰ 30 তাৰিখলৈকে পে'মেণ্ট কৰিব পাৰিব। অৰ্থাৎ তোমালোকৰ ধৰ পইচা নাই, তেতিয়াহ'লে তোমালোকে ফৰ্ম ফিলাপটো কৰি দিয়া, আৰু তাৰপিছত পে'মেণ্ট কৰিলে হ'ব। 30 তাৰিখলৈকে পে'মেণ্ট কৰিব পাৰিবা, কিন্তু ফৰ্ম ফিলাপটো 27 তাৰিখে শেষ হ'ব। গতিকে ছাত্ৰ-ছাত্ৰীসকল এইখিনিত পঢ়া। আৰু লগতে তোমালোক মই কৈ আছোঁ, আমি যোৱাবাৰ তেনেকুৱা ষ্টুডেণ্টখিনিক একত্ৰিত কৰি আমি চেষ্টা কৰিছিলোঁ, মানে অনুপ্ৰেৰণা কৰিছিলোঁ, পঢ়িবৰ কাৰণে উৎসাহ দিছিলোঁ। লগতে আমি এটা অনলাইন কোৰ্চো লৈ আহিছিলোঁ, য'ত হোৱাটছএপ গ্ৰুপ আছে। গ্ৰুপত আমি কমন কুৱেশ্যন এনচাৰ যিমান পাৰোঁ দিব চেষ্টা কৰিছিলোঁ, আৰু পাছো কৰিছিল বহু ছাত্ৰ ছাত্ৰীয়ে। ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ ষ্টাডি মেটেৰিয়েলবিলাক দিছিলোঁ, নোটছ বা তেনেকুৱাকৈ কমন, কাৰণ এতিয়াওতো সময় নাই, 1-1.5 মাহত কিমান পঢ়িবা। গতিকে যিমানখিনি আমি পাৰোঁ কমন দিছিলোঁ। আগৰ কুৱেশ্যন পেপাৰবিলাক চলিউশ্যন কৰি দিছিলোঁ বা কুৱেশ্যন পেপাৰবিলাক শ্বেয়াৰ কৰি দিছিলোঁ। তেনেকুৱাকৈ এইবাৰো আমি এটা ব্যৱস্থা কৰিছোঁ, আৰু এই ব্যৱস্থাত বাবে তোমালোকৰ বাবে এটা ফিজ লোৱা হয়। কষ্ট কৰা যায় যিহেতু, ভালেখিনি সময় তোমালোকৰ লগত দিব লাগে, বা নোটবিলাক প্ৰস্তুত কৰিব লাগে, বেলেগৰ হেল্প ল'ব লাগে, আৰু সেইবাবে মাত্ৰ 99 টকা তোমালোকে পে'মেণ্ট কৰিব লাগিব এটা ছাবজেক্টৰ বিষয়ে। ছাবজেক্টৰ ভাগত মেথছ, তাৰপিছত ছ'চিয়েল চায়েন্স, ইংলিছ আৰু তোমালোকৰ আছামিছ, এই 4টা ছাবজেক্টত যি তোমালোকৰ বেয়া হৈছে যিসকলৰ, তোমালোকে SMS কৰিলে হ'ল। আৰু কম্পাৰ্টমেণ্টেল 3টা মেক্সিমাম দিব পাৰি, 3টালৈকে দিব পাৰি। আৰু তোমালোকৰ থিয়ৰিটোহে হ'ব মাত্ৰ, যিহেতু OMR তোমালোকে পাছেই কৰিছা, আৰু OMR নহয়, থিয়ৰি পৰীক্ষাটোহে হ'ব। গতিকে ইমান চিন্তা কৰিব নালাগে। তোমালোকে যিটো হোৱাটছএপ নাম্বাৰ দেখা পাইছা, এই নাম্বাৰটো SMS কৰিবা, আৰু কৰিলে তোমালোকক QR কোড এটা দিয়া হ'ব, তাতে পে'মেণ্ট কৰিব লাগিব 99 টকা। বেছি নহয়, বেছি লোৱাও নাই, লোৱাটো যুক্তিও নহয়। তোমালোকে যিহেতু মাইণ্ডটো বেয়া হৈ আছে বা পঢ়াৰ ক্ষেত্ৰত পৰীক্ষাটো বেয়া হ'ল, যে বেয়া কৰিব লগা কথা নহয়। এতিয়া জাষ্ট এতিয়া পঢ়িব আৰম্ভ কৰা। বিহুটো বাৰু হ'লে বিহু পিছত তোমালোকে ধুনীয়াকৈ ষ্টাৰ্ট কৰি দিবা, আমিও ষ্টাৰ্ট কৰি দিম। ঠিক আছে, গ্ৰুপ ইতিমধ্যে খোলা গৈছে, গতিকে হোৱাটছএপ নম্বৰটো SMS কৰিলে হ'ল।